গলে দুজুপি ভর মাঝে। হাই গাইছ, আজি লৈ আহিছোঁ আপোনালোকক মই এটি এজন নতুন শিল্পীৰ ঘৰলৈ। তেনে কণমানি শিল্পী, তাকে আপোনালোকক দেখাবৰ বাবে মই আগবাঢ়ি আহিছোঁ। এইখন চাওক তেওঁলোকৰ ঘৰ। আমাৰ কেমেৰামেনক কৈছোঁ ঘৰটো দেখাই দিয়া। এয়া এইখন ঘৰতে সেই কণমানিজন মানে থাকে, আৰু সেই কণমানিজন আজি আপোনালোকক মই দেখাম। সেইবাবে আপোনালোকে যদি ভাল পায় ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু এই নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাৰু প্ৰথম আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ আহক। প্ৰথমে তোমাক নীলমণি গগৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। তোমাৰ পৰিচয়টো দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী নয়নজ্যোতি দাস। ঘৰত কোন কোন আছে? মা, ভনী, পপা, মই। 4জন ন? বহুত সুখী পৰিয়াল কণমানিজনৰ। তোমাৰ নামটো কি কৈছিলা? নমস্কাৰ, মোৰ নাম শ্ৰী নয়নজ্যোতি দাস। নয়নজ্যোতি দাসৰ বহুত সুখী পৰিয়াল। আপোনালোকে দেখিছে এই কণমানিজনৰ কণ্ঠ অলপ পিছতে আপোনালোকক মই শুনাম। আৰু তুমি এতিয়া পঢ়ি আছা নেকি? পঢ়ি আছোঁ। কিহত পঢ়ি আছা? 8। ক্লাছ 8ত পঢ়ি থাকা। ঠিক আছে, তুমি অসমীয়া সংস্কৃতিটোত জড়িত হোৱা কিমান দিন হ'ল? প্ৰায় 2 বছৰ। 2 বছৰমান হ'ল ন? ঠিক আছে। তাৰমানে তোমালোকৰ এই এৰিয়াত মই এদিন আহিছিলোঁ এইফালে, যে সৰু সৰু কণ কণ ল'ৰা ছোৱালীসকলৰ মানে ভাওনা পাতিছিলে। সেই ভাওনাত অভিনয় কৰা দেখিছিলোঁ তোমাক, নাৰদৰ। তুমি নাৰদৰ অভিনয় কৰিছিলা। মানে ইমান ভাল লাগিলে তোমাৰ নাৰদৰ অভিনয়টো। এতিয়া মোৰ ইউটিউব চেনেলৰ ভিউচাৰসকলক তুমি এটি নাৰদৰ গীত গাই শুনাব পাৰিবানে? পাৰিম। ঠিক আছে, গাই শুনোৱাচোন। জয় হৰি গোবিন্দ এ নাৰায়ণ ৰাম একে হব হৰি ৰাম ৰাম একে হব হৰি নাৰায়ণ নাৰায়ণ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে হব হৰি ৰাম ৰাম কে হব হৰি। সঁচাই ইমান সুন্দৰ গাইছে কণমানিজনে। মাত্ৰ 8ত পঢ়ি আছা ন? আপোনালোকে দেখিলে যে 8ত পঢ়ি থকা এজন কণমানি শিল্পী, কি সুন্দৰ কণ্ঠ। আপোনালোকে নিজেই শুনিছে। গতিকে এই কণমানি শিল্পীজনৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিলেহে কণমানিজন আগবাঢ়ি যাব পাৰিব। অৱশ্যে এনেকুৱা কণমানি শিল্পীসকলক যে মই আপোনালোকক যে দেখাই আছোঁ প্ৰতিভাবিলাক, এটা কাৰণেই দেখাই আছোঁ যে যাতে এই উঠি অহা প্ৰজন্ম সকলো আমাৰ অসমত জিলিকি ৰওক, সেইবাবে এখন মঞ্চ পাওক। সেইবাবে এওঁলোকক আমি দেখাবলৈ বহুত মানে ইচ্ছা গৈছে, আগ্ৰহ। আৰু সেইবাবে আপোনালোকে যিমান পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। ঠিক আছে, তোমাক এই নাৰদৰ গীতটো যে শিকালে, তোমাৰ গুৰু কোন? মনজিৎ দাস। মনজিৎ দাস দেৱলৈও মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। যাতে এনেকুৱা উঠি অহা প্ৰজন্মক তেওঁ আৰু আগবঢ়াই নিয়ে, সেয়াই মই কামনা কৰিলোঁ। এতিয়া তুমি নাৰদৰ অকণমান মানে বচন একোট গাই দিব পাৰিবা নি? ঠিক আছে, গাইছোঁ। নারায়ণ নারায়ণ অন্তর্যামী সর্বজান্ত তুমি নারায়ণ নিশ্চয় বুঝিব পাৰিছা যে নাৰদৰ মনোযোগতা আজি অন্তহীন কৌতূহলৰে পহেলিকাই বৰা। সঁচাকৈ ইমান সুন্দৰকৈ মানে নাৰদৰ মানে বচন কোট গালে। আৰু লগতে এতিয়া তুমি নাৰদৰ গীত গালা, নাৰদৰ মানে বচন ক'লা নহয় জানো? তাৰ বাহিৰে অসমীয়া সংস্কৃতি তুমি আৰু কি জানা? বিহু। আৰু বিহু গাব জানা ন?
বিহু এফাকেও মোৰ ভিউচাৰসকলক গাই শুনাই দিয়া। মোৰ বিশ্বাস তোমাৰ কণ্ঠত মানে ইমান সুন্দৰ কণ্ঠ, মোৰ বিশ্বাস মোৰ ভিউচাৰসকলে তোমাক কমেণ্ট কৰিব, ভাল কমেণ্ট কৰিব। সেইবাবে তুমি এতিয়া আৰু বিহু গীত এটা গাই দিয়া। নমস্কাৰ। এনাহৰ ফুলা বতৰ, এনাহৰ ফুলা বতৰত মাজনী এ গছৰে ডালত পৰি কেতেকী চৰাইজনী, গছৰে ডালত পৰি কেতেকী চৰাইজনী কিনো গীজুৰিলে ওলাহতে নাচিবা গীকাকনো মাতে গৈ, ওলাহতে নাচিবা গীকাকনো মাতে গৈ। ও জান বহনা মোৰ জান বহনা, ও জান বহনা মোৰ জান বহনা, মোৰে জান বহনা, মোৰে জান বহনা জানো। অকণমান ভয় কৰিছা নেকি? নাই নাই কোৱা ন? ঠিক আছে, সুন্দৰ সুন্দৰ মানে অতি সুন্দৰ বুলি কৈছোঁ। মোৰ একদম গানো সঁচাই খাৰা খাৰা হৈ গৈছে। এই নামটো কি আছিলে মই আকৌ পাহৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নয়নজ্যোতি দাস। নয়নজ্যোতি দাসৰ কণ্ঠত সঁচাই যাদু আছে। মোৰ বোধ হয় নয়নজ্যোতি দাসৰ কণ্ঠত যাদু আছে সঁচাই। মানে ইমান সুন্দৰকৈ গাইছে বিহু গীতটি আপোনালোকে শুনিলে। আৰু বিহুৰ তুমি পদ, বিহুৰ যে যিটো হুঁচৰি মানে হুঁচৰিত গায় যিটো পদ গাব জানা নাই? জানো। ঠিক আছে, পদ এটা তুমি গাই শুনাই দিয়া। দদাই দে পদুলি আছে আমুল মূলাই, এ দুফালে দুজুপি নহয়, এ আপোনাৰ চোতালত হুঁচৰি জুৰিছো, ঢোল পেঁপাই তুলিলে অমিয়াল, এ ঢোল পেঁপাই তুলিলে অমিয়াল, এ দদাই দেও পদুলি আছে আমুল মূলাই, দুফালে দুজুপি নহয়, এ আপোনাৰ চোতালত হুঁচৰি জুৰিছো, ঢোল পেঁপাই তুলিলে অমিয়াল, ঢোল পেঁপাই তুলিলে অমিয়াল, এ দকয় পথাৰ দদাইতি গৰু হাল জুৰিমে পুৱাতে গৈ। আৰু তুমি এতিয়া বিহুৰ মানে হুঁচৰি পদ গালা নহয়নে? হুঁচৰি পদ গালা, তুমি বিহু গীত গালা, লগতে নাৱদৰো গালা, নাৱদৰ এটি কলি গালা। নাৱদৰ গাই তুমি নাৱদৰ মানে যি বচন কেনেদৰে কয় তেনেকৈ তুমি বচনো ক'লা। তাৰ বাহিৰে তুমি অসমীয়া সংস্কৃতিটো সকলোখিনিয়ে জানা। তাৰ বাহিৰে আৰু তুমি কি জানা? বাইন মানে তুমি দোহা চলোৱা? চলাওঁ। ঠিক আছে, বায়নত যে তুমি যে দোহা চলোৱা, সেই বায়নৰ তুমি এখন প্ৰৱেশৰ এটা ৰাগ মোৰ ইউটিউবৰ ভিউচাৰসকলক গাই শুনাই দিয়া। দৈত্য এখনকে গাওঁ। ঠিক আছে, গাই দিয়া। এ প্ৰবেশ ভৰ মাজে দৈত্যৰ জহনৰে সংগে চলে তাহাৰ ভাতি অতি ভয়ংকৰ এই মতে পালা গয়া সবাৰ
বোলা অতি সুন্দৰ মানে ইমান সুন্দৰ গাইছা নহয় মোক কিবা অমিত খাই থকা লেখীয়া লাগিছে মই যে কিবা অমিতহে খাই আছোঁ তুমি ইমান কণমানিতে তুমি এনেকুৱা মানে ৰাগবিলাক ক'ৰবাত শিকিছিলা নেকি শিকিছিলোঁ ক'ত শিকিছিলা কোনে শিকাইছিলে মনজিৎ দাহঁতে অঁ মানে মনজিৎ ছাৰে তোমাক শিকাইছিলে ন মনজিৎ ছাৰে মানে তোমাক নাৰদৰো শিকাইছিলে আৰু এনেকুৱা দোহাৰো শিকাইছে আৰু তোমাৰ দেউতাই কি কৰে হাজিৰা বেপাৰ কৰে কিহৰ বেপাৰ কৰে শাক পাচলি বেপাৰ কৰে শুনিছে গাইজ এজন বেপাৰীৰ ঘৰৰ এজন মানে শিল্পী যিজনৰ মানে দেউতাকে শাক পাচলি বেপাৰ কৰে আৰু হাজিৰা কৰে এনেদৰে পৰিয়ালটো পোহপাল দি আছে লগতে এই কণমানিজনৰ মানে অসমীয়া সংস্কৃতিটোত এই কণমানিজনকো যিদৰে মানে আগুৱাই নিছে সেইজন পিতৃ সঁচাকৈ বহুত ক'বলগীয়া আৰু তোমাৰ ভাগ্য বুলি ক'ব লাগিব যে এনেকুৱা এজন পিতৃ তুমি পাইছা বাৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ' চাবৰ বাবে আপোনালোকে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এই কণমানিজন আগবাঢ়ি যাবৰ বাবে এখন মঞ্চ পাবৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি শ্বেয়াৰ কৰে তেতিয়াহে কণমানিজন আগবাঢ়িব পাৰিব আৰু আপোনালোকে শ্বেয়াৰ কৰিলেহে মই অসমৰ শিল্পীসকলক যিবিলাক লুকাই থকা প্ৰতিভাবিলাক দেখাই যাবলৈ মই সাহস পাম আপোনালোকে মোক আশীৰ্বাদ কৰিব লাগিব ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব আৰু ছাবস্ক্ৰাইব কৰিব লাগিব ধন্যবাদ